কেনেকৈ সংঘটিত হৈছিল বিমান দুৰ্ঘটনা কল্পনাতীত এক দৃশ্য অট্টালিকাত আবদ্ধ বিমানৰ পিছৰ অংশ 12 জুন হৈল অভিশপ্ত এটা দিন বিমান দুৰ্ঘটনাত মৃত্যু ঘটিল প্ৰতিজন যাত্ৰীৰ এই অট্টালিকাটোতেই বহু মেডিকেল ষ্টুডেণ্টে আহাৰ গ্ৰহণ কৰি আছিল সেই সময়ত যেটো সময়ত বিমানখনে আহি খুন্দিয়াই দিছিল হঠাৎ এটা প্ৰচণ্ড জুকাৰণি হুৱাদুৱা লাগিল ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰাণ বচাবলৈ খাদ্য পেলাই পলায়ন কৰিল হাহাকাৰ অৱস্থা ইফালে অট্টালিকাত আবদ্ধ হৈ থাকিল বিমানৰ এটা অংশ দাউদাউকৈ জ্বলি গ'ল বিমানখন আৰু বিমানত থকা যাত্ৰীসকল কলা ধুৱাই আৱৰি ধৰিলে সমগ্ৰ অঞ্চল কল্পনাও কৰিব নোৱাৰি যে মাজ আকাশত উৰি থকা এখন বিমান আহি হঠাৎ এনেকৈ অট্টালিকাত খুন্দিয়াই বহি অন্যহাতে জানিব পৰা গৈছে যে বিমান দুৰ্ঘটনাৰ সময়ত পাইলটৰ হাতত মাত্ৰ এটা মিনিট আছিল বিমানখনে টেক অফ কৰাৰ লগে লগে এয়াৰপোৰ্টৰ পৰা 400 ফুট উচ্চতাত সিগনেল হেৰুৱাই পেলাইছিল এয়াৰ ইণ্ডিয়াৰ এই বিমানখনে পাইলটে এয়াৰ কণ্ট্ৰোল ট্ৰেফিক ৰুমলৈ প্ৰেৰণ কৰিছিল বাৰ্তা কিন্তু সেই বাৰ্তা পোৱাৰ পিছতে এটিচিয়ে কোনো পদক্ষেপ গ্ৰহণ কৰাৰ পূৰ্বেই এটা ধামাকা হ'ল আৰু সকলোফালে কেৱল ধোঁৱা আৰু ক'লা ধোঁৱা শেষ মুহূৰ্তত শেষ হৈ গ'ল 242 যাত্ৰীৰ জীৱন অভিশপ্ত এই বিমানখনেই কাঢ়ি নিলে প্ৰতিজন যাত্ৰীৰ জীৱন কোন যাত্ৰী কলৈ গৈ আছিল মাজ আকাশতে সকলো শেষ হৈ গ'ল কেৱল পৰি ৰ'ল যাত্ৰীসকলৰ সেই লাগেজ সেই বস্তু News Desk, Time 8.